টিংখাং সমজিলাত উলহ মালহেৰে গণৰাজ্য দিৱস উদযাপন আজি দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস ভিন্ন প্ৰান্তৰ লগতে টিংখাঙতো উদযাপন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে সমজিলা আয়ুক্ত পৰীক্ষিত ফুকনে গণৰাজ্য দিৱসৰ পেৰেডত আৰক্ষী বাহিনীৰ লগতে টিংখাঙৰ কেইবাখনো অগ্ৰণী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলসমূহে অংশগ্ৰহণ কৰে মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰে ইয়াৰ পাছতে প্ৰৱেশ কৰিছে শ্ৰীবাংগুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ল'ৰাৰ দল প্ৰৱেশ কৰিছে শ্ৰীবাংগুৰ ৰাজগড় একাডেমী চেণ্টাৰ দল অভিবাদন প্ৰদান কৰিছে ইয়াৰ পাছতে শ্ৰীবাংগুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ল'ৰাৰ দল শ্ৰীবাংগুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছোৱালীৰ দল অভিবাদন প্ৰদান কৰিছে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল প্ৰৱেশ কৰিছে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিছে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে ইয়াৰ পাছতে টিংখাং মহাবিদ্যালয়ৰ দল এয়া প্ৰৱেশ কৰিছে টিংখাং মহাবিদ্যালয়ৰ দল ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে প্ৰৱেশ কৰিছে ইয়াৰ পাছতে হৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ল'ৰাৰ দল হলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ল'ৰাৰ দল আৰু তাৰ পাছে পাছে হলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এয়া ছোৱালীৰ দলটিয়ে প্ৰৱেশ কৰিছে নভকীয়া উচ্চ মাধ্যমিক দলটিয়ে প্ৰৱেশ কৰিছে নভকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ দল আগবাঢ়ি আহিছে ৰাজগড়ৰ অৰুণিমা পাব্লিক স্কুলৰ দলটি পাব্লিক স্কুলৰ দলটিয়ে প্ৰৱেশ কৰিছে আৰু অভিবাদন গ্ৰহণ কৰিছে আজিৰ মুখ্য অতিথি টিংখাং সমজিলা আয়ুক্ত শ্ৰীযুত পৰীক্ষিত ফুকন ডাঙৰীয়াই অভিবাদন গ্ৰহণ কৰিছে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা অনুষ্ঠানত সমজিলা আয়ুক্ত ৰাজহ চক্ৰ বিষয়াকে প্ৰমুখ্যে কৰি বিশিষ্ট ব্যক্তিসহ স্থানীয় ৰাইজ উপস্থিত থাকে উল্লেখযোগ্য যে সমজিলা হোৱাৰ পিছত টিংখাঙত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে গণৰাজ্য দিৱস গণতন্ত্ৰ দিৱসৰ এই শুভ অৱসৰত আমি আমাৰ অসমত সুৰক্ষা আৰু উন্নতি ক্ষেত্ৰত কৰা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিব লাগিব অসম চৰকাৰে শ্ৰেণীভেদ প্ৰযুক্তি আৰু পৰীক্ষাৰ বৃদ্ধি কৰাৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিছে শিক্ষা স্বাস্থ্য পৰিবহণ আৰু কৃষিৰ ক্ষেত্ৰত বিপুল পৰিমাণৰ অৰ্থনৈতিক কাৰ্যকলাপ গ্ৰহণ কৰা দেখা যায় চৰকাৰৰ শ্ৰেষ্ঠ প্ৰচেষ্টাই অসমত এক নতুন যুগৰ সূচনা কৰিছে এই চেষ্টাৰ সপক্ষে আমি বিশ্বাস কৰিব পাৰোঁ যে অসমত ভৱিষ্যত বহুত নতুন সাফল্যৰ দ্বাৰা ভৰপূৰ হ'ব ইয়াৰ পৰিপ্ৰেক্ষিতত টিংখাং সমজিলাত বৰ্তমান প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত 1,71,031 গৰাকী হিতাধিকাৰী বিনামূলীয়া চাউল লাভ কৰি আছে টিংখাং সমজিলাত এই আঁচনিখনে বৰ্তমান সামৰি লোৱা পৰিয়ালৰ সংখ্যা হ'ল 52,181 ইয়াৰে 4,977টা অন্তৰে অন্ন যোজনা পৰিয়াল আৰু 47,222টা আগ্ৰাধিকাৰ পৰিয়াল হিতাধিকাৰী আৰ্থিক অৱস্থা অনুযায়ী
অন্তোদয় অন্ন যোজনা পৰিয়ালৰ অগ্ৰাধিকাৰ পৰিয়ালৰ এই দুধৰণৰ কাৰ্ড প্ৰদান কৰা হয় প্ৰতিটো অন্তোদয় অন্ন যোজনা পৰিয়ালে প্ৰতি মাহে 35 কিলোগ্ৰাম আৰু প্ৰতি অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই প্ৰতি মাহে 5 কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰে ইয়াৰ উপৰিও খাদ্য সুৰক্ষা আইনৰ অধীনত লাভ কৰা ৰেচন কাৰ্ডৰ দ্বাৰা হিতাধিকাৰীসকলে অতিৰিক্তভাৱে লাভ কৰা প্ৰধান সুবিধাসমূহ হ'ল 1 ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়ালৰ যিসকলে বৰ্তমান ৰন্ধন গেছ সংযোগ নাই তেওঁলোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ সুবিধা লাভ কৰিব উজ্জ্বলা আঁচনিৰ অধিক হিতাধিকাৰীয়ে প্ৰথমতে গেছ ষ্টভ পাইপ ৰেগুলেটৰ 14.20 কেজি ওজনৰ গেছ সহ চিলিণ্ডাৰ অথবা 5 কেজি ওজনৰ গেছ সহ 2টা চিলিণ্ডাৰ বিনামূলীয়া লাভ কৰে লগতে পিছৰ বাৰ গেছ ভৰ্তি কৰোঁতে 300 টকা গেছৰ মুঠ মূল্যৰ পৰা ৰেহাই পাব বৰ্তমান সময়লৈকে টিংখাং সমজিলাত শিশু উন্নয়ন প্ৰকল্পৰ জৰিয়তে 3 পৰা 6 বছৰ সৰ্বমুঠ 5760 গৰাকী শিশুৱে অনানুষ্ঠানিক প্ৰাথমিক শিক্ষাৰ জৰিয়তে উপকৃত হৈছে এই বছৰত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনিৰ জৰিয়তে প্ৰথম গৰ্ভৱতী মাতৃ মুঠ 904 গৰাকীয়ে 5000 টকাকৈ পাবলৈ সক্ষম হৈছে ইয়াৰ উপৰি শিশুৰ পুষ্টিহীনতা দূৰীকৰণ পুষ্টি আৰু স্বাস্থ্য সজাগতা প্ৰেৰণৰ সেৱা গৃহ পৰিদৰ্শন প্ৰতিষেধক ব্যৱস্থা আদি SNP জৰিয়তে যোগান ধৰা পুষ্টিকৰ খাদ্যৰ দ্বাৰা শিশু গৰ্ভৱতী মহিলা প্ৰসূতিসকল উপকৃত হৈছে পতাকা উত্তোলনৰ পূৰ্বে শ্ৰী শ্ৰী জুৰিয়া আইথান চৌহদত থকা মহামানৱ মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সমজিলাৰ আয়ুক্ত পৰীক্ষিত ফুকনে আইথানৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাজগড় উন্নয়ন মঞ্চকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰভাৱে তেওঁলোকে কাৰ্যসূচীটো অনুষ্ঠিত আমাক সহায় সহযোগিতা তথা অনুষ্ঠিত কৰাত বহুত দিহা পৰামৰ্শ দিয়াৰ বাবে আৰু ইয়াত উপস্থিত আমাৰ টিংখং সমজিলাৰ সকলো বয়োজ্যেষ্ঠ নাগৰিকসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ আজি ৭৬তম সংখ্যক গণৰাজ্য দিৱসত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমি দেশৰ স্বাৰ্থত সকলো দিশতে আমাৰ নিজৰ নিষ্ঠাৰে কামৰ নিজ আমি যি কৰ্মতে আছোঁ সেই কৰ্মৰ জৰিয়তে আমি দেশক শ্ৰদ্ধা কৰিব পাৰোঁ আৰু ইয়াৰ লগতে আজি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী আৰু দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু তেওঁক আমি আজি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু তেওঁলোক য'তেই আছে আজি আমাক তেওঁলোকে নিৰীক্ষণ কৰি আছে আৰু তেওঁলোকে যিখিনি ত্যাগ বলিদানেৰে আমি আজি এই জেগাত থিয় হ'ব পাৰিছোঁ তাত আমি আজি শ্ৰদ্ধাৰে মাৰিছোঁ আজি মই ইয়াকে চমুকে কৈ মই মোৰ আগন্তুক কাৰ্যসূচীৰ কাৰণে আগবাঢ়িব বিচাৰিছোঁ সকলোকে ধন্যবাদ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত বিভিন্ন সাংস্কৃতিক দলে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে Por
সংখ্যক গণৰাজ্য দিৱস ৰাজুৱাৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত আজি আমি খুব উলহ মালহেৰে উদযাপন কৰা হ'ল। টিংখং সমজিলা হোৱাৰ পিছত এইবাৰ আমি প্ৰথম 26 জানুৱাৰী আমি ইয়াত অনুষ্ঠিত কৰিলোঁ আৰু টিংখং সমজিলাৰ সকলো ৰাইজৰ সহযোগিতাত আজি আমি খুব ভালদৰে মাৰ্চ পাষ্ট আৰু কালচাৰেল প্ৰগ্ৰেমটো অন্ত কৰিব পাৰিলোঁ। আগন্তুক দিনত আৰু উলহ মালহেৰে সকলোৰে সহযোগিতাত আমি এনেকুৱা চৰকাৰী অনুষ্ঠান উদযাপিত কৰিব পাৰিম বুলি ভাবিছোঁ। আজি মাৰ্চ পাষ্টত আমাৰ 12টা আমাৰ চৰকাৰী স্কুলৰ দলে ইয়াত পাৰ্টিচিপেট কৰিছিলে, তাৰ ভিতৰত প্ৰাইভেট স্কুলছো আছিলে আৰু আমাৰ কমচে কম 13টা আমাৰ প্ৰাইভেট কালচাৰেল টিমছ আমাৰ ইয়াত পাৰফৰ্ম কৰিছিলে। তেওঁলোকে বিভিন্ন আমাৰ অসমৰ কলা সংস্কৃতি সাঙুৰি তেওঁলোকে ইয়াত পৰিৱেশন কৰিলে। সমজিলাৰ এই অনুষ্ঠানটোত সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ইমান আটক ধুনীয়া কৰি আগুৱাই অহাৰ বাবে তেওঁলোকক মই আমাৰ সকলো টিংখং সমজিলাৰ তৰফৰ পৰা, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰা আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।